মানুহে মানুহৰ বাবে সেৱাত নাজিৰাৰ এক বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ ছ'চাইটি। ১.৫ দশকৰো অধিক কাল মানসিক বিকাৰগ্ৰস্তসকলৰ কাষত ভগৱান হিচাপে থিয় দি আহিছে হিউমেন ৱেলফেয়াৰ ছ'চাইটিয়ে। মানুহৰ মানৱীয়তা গুণ হেৰাই গৈছে বুলি বহুতে কোৱাৰ সময়তে কিন্তু এনে কিছুমান উদাহৰণ দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে বুজিব পাৰি যে এতিয়াও মানৱীয়তা জীয়াই আছে। মানুহে মানুহৰ বাবে এই বাক্যশাৰী এতিয়াও প্ৰাসংগিক হৈ আছে। বহু এনে সংগঠন, বেচৰকাৰী সংস্থা বা কোনো ব্যক্তি আছে যিসকলে অসহায় মানুহক সহায়ৰ হাত আগবঢ়াই জীৱন জীয়াবলৈ সাহস দি আহিছে। এই ক্ষেত্ৰত শিৱসাগৰ জিলাৰ হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ অৰ্থাৎ জ্যোতিগৃহৰ নাম উল্লেখ কৰিবই লাগিব। কোনো ধৰণৰ চৰকাৰী সা সুবিধা অবিহনেই একাংশ শুভাকাংক্ষীৰ সহযোগত নাছেৰ খান নামৰ নাজিৰাৰ যুৱকজনে হিউমেন ৱেলফেয়াৰ ছ'চাইটি নামেৰে এক বেচৰকাৰী সংস্থা পৰিচালনা কৰি বৰ্তমান সময়লৈকে কেইবা শতাধিক বাটে পথে পৰি ৰোৱা মানসিক ৰোগীক জ্যোতিগৃহত থকাৰ সুবিধা কৰি চিকিৎসা প্ৰদানৰ জৰিয়তে সুস্থ কৰি জীৱনটো পুনৰ জীয়াই তোলাত সহায় কৰি আহিছে। সমান্তৰালভাৱে শনিবাৰে নাজিৰাৰ পদপথত বহুদিন ধৰি আশ্ৰয় লৈ থকা মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলা আৰু এটি শিশুক উদ্ধাৰ কৰি জ্যোতিগৃহত আশ্ৰয় প্ৰদান কৰাৰ লগতে চিকিৎসা প্ৰদান কৰিবৰ বাবে লৈ যোৱা পৰিলক্ষিত হয়। একালত সন্ত্ৰাস সৃষ্টি কৰা আলফা নেত্ৰী বেবী মৰাণ, জুবিন গাৰ্গৰ যোৰহাটৰ একালৰ সংগী পিকু মালাকাৰকো জ্যোতিগৃহত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰি ইতিমধ্যেই সুস্থ কৰি তুলিছে হিউমেন ৱেলফেয়াৰ ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাটোৱে। বিভিন্ন সময়ত নগৰ চহৰসমূহত মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগী ঘূৰি ফুৰা দেখা যায়। এইসকল ৰোগীক সহায় কৰাৰ ক্ষেত্ৰত বেছিভাগ লোকেই পিছ হুহুকি অহা দেখা যায়। ইয়াৰ মাজতে হিউমেন ৱেলফেয়াৰ ছ'চাইটিয়ে ব্যতিক্ৰমী ৰূপত অসমৰ বিভিন্ন প্ৰান্তৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগীসকলক সহায় কৰি অহা পৰিলক্ষিত হৈছে। জ্ঞাত নাজিৰা আমোলাপতি অঞ্চলত প্ৰায় ২ মাহমানৰ পৰা মই গম পোৱা মতে এগৰাকী মহিলা আৰু এটা শিশু লৈ পেলাই এই শীতৰ আগমন ঘটিছে। তেনেকুৱা এটা অৱস্থাত পদপথত দিনে নিশাই ইয়াতে বিচৰণ কৰা দেখা পাইছোঁ। আৰু ইয়াৰে যি ৱাৰ্ড কমিশ্যনাৰ আছে আমাৰ নাজিৰা প্ৰশাসন, জিলা প্ৰশাসনৰ ফালৰ পৰা মোক ফোনযোগে মোক জনোৱা হৈছিলে। কিন্তু যিহেতু আমি অনুষ্ঠানটো নিজে চলাইছোঁ আৰু এতিয়ালৈকে আমি লিখিতভাৱে আজি 2 দিনৰ আগলৈকে কোনো পত্ৰ আমি পোৱা নাছিলোঁ। আৰু মেণ্টেল হেল্থ মতে আমি এখন পত্ৰ পাব লাগে আৰু সেই আবেদনখন আমি পালোঁ নাজিৰা ৰাইজৰ হৈ আৰু ৱাৰ্ড কমিশ্যনাৰসকলেও তাতে স্বাক্ষৰ কৰিছে। আজি সেইমতে আমি আহি পেলাই আজি মহিলাগৰাকী আৰু শিশুটোক আমি আমাৰ যিটো মহিলা পুনৰ সংস্থাপন কেন্দ্ৰ জ্যোতিগৃহলৈ আজি লৈ যাম। তাতে তেওঁ চিকিৎসাৰ ব্যৱস্থা কৰে। মই প্ৰশাসনৰ লগতো যোগাযোগ কৰিছিলোঁ, জিলা প্ৰশাসনৰ লগতো সমাজ কল্যাণ বিভাগ আছে। কিন্তু মই আজি 10 দিন প্ৰায় চাইছোঁ, কোনো ধৰণৰ সঁহাৰি পোৱা নাই। আৰু যিহেতু এগৰাকী মহিলা আৰু লগতে শিশুটো আছে, আমি ৰাতি শুলে যেনেকৈ অলপ ঠাণ্ডা অনুভৱ কৰিছোঁ, মোৰ অনুভৱ হ'ল তেওঁলোকৰ যিটো তেনেকৈ ঠাণ্ডা এটা পাইছে। গতিকে মই আজি সিদ্ধান্ত ল'লোঁ, আজি কোনোবাই সহায় কৰক নকৰক, আমি মানে মানৱতাৰ খাতিৰত আজি আমি চৰকাৰে কিবা সুবিধা কৰিছে? চৰকাৰৰ সুবিধা কোনো নাই। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ চৰকাৰক যে বিয়াগুম যিবিলাক আঁচনি লৈছে, কমচে কম আজি এগৰাকী যিকোনো অঞ্চলত আজি তিনিচুকীয়াৰ পৰা আমালৈ ফোন আহে, ডিব্ৰুগড়ৰ পৰা ফোন আহে। আমাৰ ইমান মেন পাৱাৰ নাই, যদিও আমি তেনেকুৱা ফোন আহে, আমি তেওঁলোকক সহায় কৰিবলৈ আমি যিমান পাৰোঁ আমি চেষ্টা কৰোঁ। গতিকে এই বিয়াগুম আঁচনিৰ ভিতৰত এইসকল যিসকল মানৱ সম্পদ আছে, ৰাস্তাই ঘাটে পৰি আছে, তেওঁলোকৰ কাৰণে কিবা যাতে আঁচনি প্ৰস্তুত কৰে আৰু তেনেকুৱা এটা এতিয়া আমি খবৰ পাওঁ ততালিকে যাতে তেনেকুৱা ধৰণৰ মানুহক আমি উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰক এটা ভাল আঁচনি এটা প্ৰস্তুত কৰিবলৈ